সোয়েটাৰ ল'ব এতিয়া ঠাণ্ডা দিন সোয়েটাৰ এলাও কৰিব ধুনীয়াকৈ ঠিক আছে আৰু এইখিনি কথা মই কিন্তু মোৰ ভাগ গুৰুজীসকলক মই সুধিছোঁ বহুতক ফোন কৰিছোঁ বহুতৰ পৰা মই এইখিনি ইনফৰমেশ্যন কালেকশ্যন কৰিছোঁ সেইকাৰণে আজি ভিডিঅ'টি মানে আপলোড দিয়া অকণমান টাইম লাগিছে কিয়নো যিকোনো কথা এটা মই কৈ দিয়াটো ঘপককৈ উচিত নহয় মই জানি ল'ব লাগিব তো বা মই আগৰ মানুহখিনিৰ পৰা সুধি ল'ব লাগিব সেয়েহে মই সব হেৰি কৰি পিনে ধুনীয়াকৈ মই লিখি লৈছোঁ লিখি লৈ দিছেনে বস্তুখিনি আপোনাক নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ভিডিঅ'টিৰ মাজলৈ আৰু বহুতে অনুৰোধ কৰি আছিলে সুধি আছিলে মোক যে ট্ৰেইনিং টাইমত আমি আসলে কি বিলাক বস্তু নিব লাগে বা কেনেকুৱা ধৰণৰ সাৱধান আমি হ'ব লাগে সো তাৰ ওপৰত ভিডিঅ'টি বনাইছোঁ আৰু বহুতে সুধিছিলে যে আমাৰ ট্ৰেইনিংসমূহ ক'ত হ'ব পাৰে কিমান দিনৰ কাৰণে হ'ব পাৰে যদি আপুনি AB UB লাগে ড্ৰাইভাৰ কনষ্টেবল হওক বা সাব ইন্সপেক্টৰ যিকোনো এটা পদৰ আপুনি যদি কোৱালিফাই কৰি বা আপুনি ফাইনেল সিলেকশ্যন পাবলৈ সক্ষম হৈছে তেনেহ'লে এই ভিডিঅ'টি আপোনাৰ কাৰণে যথেষ্ট ইম্পৰ্টেণ্ট হয় সো ভিডিঅ'টি আপোনালোকে প্ৰথম পৰা শেষলৈকে চাব আৰু সৰুকৈ ৰিকুৱেষ্ট এটা কৰিছোঁ যদি মোৰ চেনেলত প্ৰথমে ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ঠিক আছে আৰু আহক এতিয়া মই আপোনালোকৰ লগত কথাখিনি ধুনীয়াকৈ অলপ শ্বেয়াৰ কৰিম তো আপোনালোকে অলপো স্কিপ নকৰিব নহ'লে স্কিপ কৰিলে বস্তুখিনি থাকি যাব সো স্কিপ নকৰাকৈ ভিডিঅ'টি প্ৰথম পৰা শেষলৈকে চাব কি বস্তু নিব লাগিব আৰু আমাৰ ট্ৰেইনিংসমূহ কৰিব ফাৰ্ষ্ট অফ অল আমি চাব লাগিব আমাৰ ড্ৰাইভাৰ কনষ্টেবল হ'ব এনেকা ট্ৰেইনিংসমূহ আপোনালোকে বস্তুখিনি নোট কৰি ৰাখিব আৰু মই মোৰ ট্ৰেইনিং সময়ত বা মোৰ লগৰ আৰু তাতকৈ আগত যিখিনি আমাৰ ছিনিয়ৰ আছিলে বা গুৰুজীসকলক মই সোধা পোছা কৰি লৈছোঁ তাৰ বেচিছত মই আচলতে লিষ্টখিনি বনাইছোঁ চ' আপোনালোকে অলপমান চাব মনোযোগেৰে আৰু স্কিপ নকৰিব দেই স্কিপ কৰিলে বস্তুখিনি থাকি যাব পাছত আকৌ ক'ব যে এইটো মই নক'লে বুলি ক'ব চ' প্ৰথমতে আপোনালোকে কি বস্তু কিনিব লাগিব জানেনে মই প্ৰথম আপোনালোকক ক'ব বিচাৰিছোঁ প্ৰথম আমি জানিব লাগিব লাইফ বেডিঙৰ কথা লাগে আপুনি ড্ৰাইভাৰ কনষ্টেবলে হওক লাগে আপোনাৰ AB UB কনষ্টেবলে হওক বা সাব ইন্সপেক্টৰ আপুনি পোষ্টৰ এই মানুহে হওক ঠিক আছে তাৰ কাৰণে আপুনি প্ৰথম জানিব লাগিব লাইফ বেডিং ইয়াত থাকে কি আৰু কি বস্তু আমি নিব লাগিব চ' প্ৰথমতে আপুনি তাৰ কাৰণে লাইফ বেডিঙৰ কাৰণে নিব লাগিব দুখন হোৱাইট কালাৰ বেড কভাৰ গম পালেনে দুখন হোৱাইট কালাৰ বেড কভাৰ নিব লাগিব এই কাৰণে এখন আপুনি দৈনন্দিন মানে কিবা এটা ইউজ কৰিবৰ কাৰণে শুবৰ কাৰণে আৰু এখন যেতিয়া ইনস্পেকশ্যন হ'ব আমাৰ অফিচাৰসকলে চাবলৈ আহিব ৰুমবিলাক পৰিপাটি ডিচিপ্লিন চাবলৈ আহিব তেতিয়া আপোনালোকে সেই যিখন আপুনি মানে ইউজ কৰাখন থৈ পিনি নকৰাখন ধুনীয়াকৈ পাই পিনি দেখাব লাগিব ঠিক আছে আৰু ল'ব লাগিব দুটা গাৰু অৰ্থাৎ পিলো আৰু তাৰ লগতে হোৱাইট কালাৰ দুটা পিলো কভাৰ ল'ব লাগিব ঠিক তেনেকৈ এটা ইউজ কৰিব লাগিব আনটো আপুনি ইউজ কৰিব নালাগিব ঠিক আছে আৰু কিছুমানে মানে কি এইকাৰণে দুটা ল'ব কৈছোঁ মই পিলো মানে গাৰু কি হয় ন কিছুমানে বস্তু সাৱধিলেও হয় আৰু কিছুমানে এনেকৈ চাইডত থৈ লয় মানে যদি আপোনাৰ সেইটো অভ্যাস নাই তেনেহ'লে এটা হ'লেও হ'ব ঠিক আছে এইটো আপোনাৰ যেনেকৈ ভাল লাগে তেনেকৈ আপুনি লৈ ল'ব পাৰে ঠিক আছে আৰু ইয়াত ল'ব কৈছোঁ মই আঁঠুৱা বুজি পাইছে যিটো আমি মচুদানি বুলি কওঁ আঁঠুৱা আপোনালোকে লৈ যাব আৰু কালাৰটো হ'ব লাগে আমাৰ খাকী কালাৰ একচুৱেলি সকলো জানে আমাৰ পুলিচৰ যিটো কালাৰ থাকে সেই কালাৰটোৰ মতে আপুনি আঁঠুৱাখন লৈ যাব ধুনীয়াকৈ সেইটো হ'ব লাগে আপোনাৰ ছিংগল বেডৰ আকৌ স্মল চাইজৰ সৰু আপুনি ছিংগল চাইজৰ এখন আঁঠুৱা লৈ যাব বা দোকানত গৈ পিনি ক'লে মানে সিহঁতৰ ধুনীয়াকৈ গম পাই যাব ঠিক আছে আৰু এইখিনি কথা আপোনালোকক এইকাৰণে জনাইছোঁ ট্ৰেইনিং সময়ত তাত গ'লে মানে কি হয় বহুত মানুহে পইচাৰ কাৰণে অলপমান মানে প্ৰব্লেমত পৰে আৰু ঘৰলৈ ফোন কৰি কয় এনেকৈ কথা পইচা কেইটামান লাগিছিলে বহুত ধাৰ কৰে কিবা ক'ৰবাৰ পৰা সুদলৈ আনে চ' এনেকুৱা যাতে প্ৰব্লেমত নপৰক আপোনালোকে তো ঘৰতে আজি কিমান তাৰিখ আছে আজি হৈছে আপোনালোকৰ 16 তাৰিখৰ পৰা এতিয়াও আমাৰ এপইণ্টমেণ্ট দিয়াই নাই ট্ৰেইনিংসমূহ চুৰ হোৱাই নাই চ' তালৈকে আপোনালোকৰ এতিয়া হাতত যথেষ্টখিনি সময় আছে তো সেইকাৰণে কৈছোঁ আপোনালোকক অলপকৈ হ'লেও দুই এটা বস্তুকে আপোনালোকে ৰেডি কৰি ৰাখোঁ যেনেকৈ আঁঠুৱাটো মেইন যি জেগাত ট্ৰেইনিং হ'ব বৰ্তমান সময়ত মহ ওলাব মহৰ কাৰণে আপুনি আঁঠুৱা লগাব লাগিব তাৰ যদি সেই আঁঠুৱা নলগাটো জানে কি হয় বেমাৰ জ্বৰ কিবাকিবি মেলেৰিয়া টাইপত ধেৰ হ'ব চ' আৰু বৰ্তমান সময়ত ঠাণ্ডা দিনৰ কাৰণে ব্লেংকেট ল'ব লাগিব ব্লেংকেটৰ কালাৰটো হ'ব লাগে ব্লু কালাৰ যদি আপোনাৰ কিছুমান ল'ৰা এনেকৈ থাকে চৰ্দি মানে ধৰি লওক কিবা চাইনাছৰ প্ৰব্লেম থাকে সেই চাইনাছৰ প্ৰব্লেম থকা সকলে দুখন ব্লেংকেট ল'ব পাৰে বা অলপ ডাঠ টাইপ এনেকৈ পাতলা কম্বল এটা ল'ব লাগে কম্বলটো লৈ তাৰ ওপৰত ব্লু কালাৰ কম্বলটো লৈ পিনি মানে ইউজ কৰিব পাৰে তাত এটা নিয়ম থাকে নহয় জানো আৰু সেইখিনি হৈ গ'ল কম্বলটো হৈ গ'ল তাৰপাছতে হ'ল আপোনালোকৰ ল'ব লাগিব ছিংগল বেড আঁঠুৱাটো হ'ল আৰু এটা হল্ডৰ ল'ব লাগিব হল্ডৰটো গম পাইছেনে কি হয় বস্তুটো যি নেকি আপুনি শোৱা ব্লেংকেট হওক আপোনাৰ লেপ তুলি আমি যে কওঁ কেঠা সেই যিকোনো বস্তু চবখিনি যিখিনি আমাৰ বিচনাত পাৰি থোৱা থাকে বা বেডত পৰা থাকে গোটেই বস্তুটো ৰাউণ্ড কৰি পিনি হল্ডলত মানে একেলগে একদম পটককৈ জাপি ল'ব পাৰে সেইটো সুবিধা হয় চ' আপোনালোকে হল্ডৰ এটা লৈ ল'ব ঠিক আছে সেইটো পাছতে নেক্সট আমি যিখিনি বস্তু ডেইলি ইউজ কৰিবলগীয়া বস্তু কিছুমান আছে বহুত ইম্পৰ্টেণ্ট চ' আপোনালোকে এইখিনি বস্তু ল'ব লাগিব ধুনীয়াকৈ লিখি ৰাখক হা প্ৰথম আপোনালোকে ল'ব লাগিব দুটা বাল্টিং প্লাষ্টিক ল'ব লাগিব এটা হ'ল আপোনালোকে কাপোৰ ধুবৰ কাৰণে আৰু এটা গা ধুবৰ কাৰণে আৰু কি হয় যদি আপুনি কাপোৰ ধুবৰ কাৰণে মানে চাৰ্ফত কাপোৰটো গেলাই থয় চ' গা ধুবৰ কাৰণে অকণ অসুবিধা হৈ যায় আৰু এনেকুৱা সময় শ্বৰ্ট হয় ট্ৰেইনিং টাইমত চ' খুব কম টাইমতে আমি বহুতখিনি বস্তু কৰিবলগীয়া হয় সেইকাৰণে কৈছোঁ
আপোনালোকে এই 2টা বাল্টিং ল'ব, যাতে কাপোৰখিনি গেলাই থৈছোঁ বুলি আপুনি গা ধোৱাটো অকণমান ৰখাই দিবলগীয়া নহয়। ঠিক আছে, সেইটো হ'ল। নেক্সট টাইম হ'ব এটা মগ ল'ব লাগিব প্লাষ্টিকৰ, আৰু এটা মগ ল'ব লাগিব, সেইটো ষ্টিলৰ মগটোত আপোনালোকে চাহ খোৱা, পানী খোৱা এইখিনি কাম ব্যৱহাৰ কৰিব পাৰিব। আৰু যিটো প্লাষ্টিকৰ মগ লৈছোঁ সেইটো আপুনি গা ধোৱা কামত ব্যৱহাৰ কৰিব পাৰিব। ঠিক আছে, এই দুটালৈকে হৈ গ'ল, লিখি ৰাখিব ধুনীয়াকৈ। আৰু এখন ষ্টিলৰ ল'ব, থালি ল'ব, যেনেকৈ আমি কাঁহী কওঁ ভাত খাবৰ কাৰণে বা খানা খাবৰ কাৰণে। এখন থালি এখন ল'ব ধুনীয়াকৈ, আৰু এখন ষ্টিলৰ চামুচ ল'ব, আৰু গিলাচ ল'ব দৰকাৰ নাই, সেই মগেই আপোনাৰ গিলাচৰ কামটো কৰিব। ঠিক আছে, আৰু এটা ষ্টিলৰ বাতি ল'ব পাৰে। বাতিটো এনেকুৱা জোখত ল'ব যাতে যিটো আপুনি মগ যে নিব প্লাষ্টিকৰ ষ্টিলৰ মগটোৰ ওপৰত সেই বাতিটো যাতে ঢাকনা হিচাপে কাম কৰে। কেতিয়াবা তো পানীখিনি নি থ'লে মগ ধৰি লওক আপুনি, তো নি থওঁতে বা চাহ অকণ নি থ'লে চাহখন খাবলৈ মানে কি হয়, বাতিটো লাহে ঢাকি থ'ব, তেতিয়া পাছত খাব পাৰিব, নহ'লে পোকপাকে কৈ পিনি বস্তুটো বেয়া হৈ যাব পাৰে। চ' সেইকাৰণে বাতি এটা ল'ব, বাতিটো ঢাকি থ'ব পাৰে। ঠিক আছে, সেইটো হৈ গ'ল। আৰু ইয়াৰ পাছত আমি ল'ব লাগে, এতিয়া বৰ্তমান ঠাণ্ডা দিন নহয় নাজানো, ঠাণ্ডা আমাৰ এতিয়া কি হ'ব, পানী গৰমকৈ খাবৰ কাৰণে লাগিব ট্ৰেইনিঙৰ জেগাত। আৰু আমি কি হ'ব, সেই পানীখিনি গৰমকৈ খাবৰ কাৰণে আমি কেৰিয়াত যাবগৈ নোৱাৰোঁ। লংঘতে হওক বা আমি কুকমেনৰ তাত গৈ পিনি আমি পানী খাবৰ কাৰণে অকণ যোৱাটো মানে এইটো আমাৰ কি হ'ব, উচিত নহ'ব, হয় নহয়? বা আমি যিটো টাইমত যাব নোৱাৰোঁ ট্ৰেইনিং পিৰিয়ডত। চ' বহুত নিয়ম থাকে, সেইকাৰণে আপুনি ৰুমতে ইউজ কৰিবৰ কাৰণে এটা ইলেক্ট্ৰিক কেটলি এটা ল'ব লাগিব। ইলেক্ট্ৰিক কেটলি বস্তুবিলাক মই দেখাই দিম, আপোনালোকে চাই যাওক, আৰু একাধিকমে বস্তুবিলাক লৈ ল'ব। ঠিক আছে, আৰু যদিহে কয় বোলে মোৰ লগৰ এটাও আছে, তো যদি তেনেকৈ হৈ যায়, তাত গৈ পিনি লগৰটোৰ লগত মিলাই পিনি আপোনালোকে সেইটো বস্তু ইউজ কৰিব পাৰে। নহ'লে সেইটো যদি নলয়, বা ল'লেই জানিবা, ল'লে মানে আপুনি তাৰ আৰু এটা বস্তু মন দিব লাগিব, এক নম্বৰতে মোবাইল চাৰ্জ কৰা বা এটা আইৰণ, আমি ইস্ত্ৰি এটা ল'ব লাগিব প্ৰেছ কৰিবৰ কাৰণে। ঠিক আছে, আপোনাৰ ইউনিফৰ্ম যোৰ কিবা কিবি এইবিলাক বস্তু বহুত ইম্পৰ্টেণ্ট হয়, তাত আমাক লগা হয়। চ' তাৰ কাৰণে আমি বৰ্ডটো অলপ ভাল বৰ্ড ল'ব লাগিব, যে দোকানৰ পৰা কিনি আনো কিছুমান বৰ্ড, এইবিলাক বস্তু কাম নাই, তাত বেছিদিন ইউজ নহয়, হেৰি লাষ্টিং নকৰে। চ' আপোনালোকে কপাৰ তাঁৰ লগোৱা, এখন ঘৰতে বনাব ধুনীয়াকৈ, কপাৰ তাঁৰ থকা, সেইখন লগালে মানে কি হ'ব, ৱাৰডাল মানে পটককৈ ফিউজ হৈ বা জ্বলি নাযায়। চ' লং দিন আপোনাৰ ট্ৰেইনিং হয়, তাত আপুনি ইউজ কৰি পিনি পাছতো আপুনি মানে চাকৰি লাইফতো সেইখন বস্তু ইউজ কৰিব, সেই বৰ্ডখন ইউজ কৰিব পাৰিব। চ' তেনেকুৱা এখন বৰ্ড ল'ব, মই দেখাই দিম আপোনাক কেনেকুৱা এখন ল'ব। ঠিক আছে, আৰু তাৰপাছতে ল'ব লাগিব, মানে কেলৈ কৈছোঁ, 2টা পইণ্ট থকা, 2টা চকেট থকা হ'ব লাগে। এটা যদি ধৰি লওক আপুনি পানী গৰম কৰি আছে, আনটোত আপুনি কি কৰিব, আইৰণ বা ইস্ত্ৰি লগাই পিনি আপুনি কাপোৰ প্ৰেছ কৰিছে ধুনীয়াকৈ। বুজি পাইছে কথাটো ক্লিয়াৰ? লাগে আপুনি ছোৱালী হওক বা ল'ৰা হওক, দুয়োজনকে এইখিনি বস্তু মানে দৰকাৰ হ'ব। ঠিক আছে, এনে ক্লিয়াৰ হৈছে। আৰু ইয়াৰ পাছত আপোনালোকে ল'ব লাগিব চাবোন, ল'ব লাগিব গা ধোৱা চাবোন, চেম্পু, চাৰ্ফ। আৰু তাততো জানেই, ট্ৰেইনিং চেণ্টাৰ যেতিয়া আমি মানে আহি পিনি ৰুমত যেতিয়া মই গোটেই ল'ৰাখিনি সোমাই যাওঁ, সোমাই দিয়াৰ পাছত চবেই জোতা যেতিয়া খোলে বা মোজাসমূহ খোলে, তাৰ যিটো গোন্ধ তাত যেতিয়া যাব তেতিয়া গম পাই যাব কাহিনীটো। চ' আপোনালোকে সেইখিনি বস্তু নুগোন্ধাবৰ কাৰণে, কিবা কৰিবৰ কাৰণে কাপোৰখিনি ধুবলৈ তাক কি কমফৰ্ট দিব পাৰে। আৰু নিজৰ শৰীৰৰ পৰা কিছুমান মানুহৰ বহুত দুৰ্গন্ধ ওলায়, চ' সেইখিনি গোন্ধ নুলিয়াবৰ কাৰণে বা নাইকিয়া কৰিবৰ কাৰণে আপোনালোকে পাৰফিউম ইউজ কৰিব পাৰে। একদম ৰজনজনাই থকা পাৰফিউম মাৰিব নালাগে, কিছুমান থাকে নহয় ল' কোৱালিটি টাইপ, মানে একেবাৰে ইমান ধৰি লওক গম নাপায় আৰু, তেনেকুৱা এটা ল'ব। ঠিক আছে, চেম্পু ল'ব ক'লোঁ, চেম্পু, চাৰ্ফ, তাৰপৰা কাপোৰ ধোৱা চাবোন, বাচন ধোৱা চাবোন, তেনেকুৱা চাবোন প্ৰায় আপুনি 4-5 পিচ কৰি লৈ যাব। আৰু তাত পাব ট্ৰেইনিং পিৰিয়ডত টাইম পাব, নোপোৱা নহয়, যে পাছ যাবৰ কাৰণে কিবা কৰিলে। কিন্তু সৰহকৈ যদি বস্তু নিয়ে, যেনেকৈ আমাৰ বিশাল মাৰ্কেটত থাকে বা কিছুমান শ্বপিং মলত থাকে, যে চাবোন ধৰি লওক 6 পিচ থাকে বা বাই 1 get 1 এনেকৈ কিছুমান থাকে। চ' সেইখিনি বস্তু চাই ল'ব, চাই লৈ পিনি আপোনালোকে মানে খুব কম খৰচত বস্তুটো মানে ট্ৰেইনিংটো শেষ কৰিব বিচাৰক। কি ক'ব বিচাৰিছোঁ বুজি পাইছে কথাখিনি আপোনালোকে? চেম্পু, চাৰ্ফ আদি কৰি এনেকুৱা কিছুমান বস্তু মানে এনেকৈ পেকেটত আহে, ধৰি লওক 5 পিচ থাকে, 5 পিছত আপোনাৰ ধৰি লওক 10 টকা 5 পিচ 50 টকা হয়, 40 টকাত 5 পিচ দি দিয়ে, এনেকুৱাও থাকে। গতিকে মই এটা আপোনাৰ উদাহৰণ দিছোঁ, আপোনালোকে সেইখিনি বস্তু চাই ল'ব হা। কমফৰ্ট কৰিলোঁ, হেৰি কৰিলোঁ, পাৰফিউম কৰিলোঁ, সেইখিনি হৈ গ'ল। আৰু আপোনালোকে কি কৰিব লাগিব, হেয়াৰ অইল ল'ব লাগিব, আমাৰ চুলিত লগাবলৈ তেল ল'ব লাগিব, মুখত লগাবলৈ ক্ৰীম, ফেচ ৱাছ, তাৰ লগতে আপোনাৰ মেক্সো ল'ব লাগিব, মেক্সো আমাৰ মুখ খেদিবৰ কাৰণে ৰুমত লগাবলৈ মেক্সো ল'ব, কলগেট ল'ব, ব্ৰাছ ল'ব লাগিব, 4-5ডালমান ব্ৰাছ ল'ব লাগে। আৰু কলগেটটো আপোনালোকে অলপ ডাঙৰ লৈ ল'লে, মানে অলপ দীঘল ডাঙৰ শকত লৈ ল'লে মানে কি হ'ব, এইটো হৈ যাব। আৰু ট্ৰেইনিঙত জানে কাহিনীটো যে মানে কি কয়, লগৰ দোস্তি পৰা যে বস্তুটো লৈ ল'ম সেইটো আশা নকৰিব, চবেই ইমাৰ্জেঞ্চিত থাকিব, কাৰণ গুৰুজীসকলে নহ'লে জান খাই দিব তাত। সময় বহুত ইম্পৰ্টেণ্ট, মানে হেৰি আছে তাত, মানে ভেলু আছে। চ' আপোনালোকে নিজৰ নিজৰ বস্তু নিজে গুৰুত্ব দিব, আৰু প্ৰত্যেকটো বস্তুত আপোনালোকে নিজে এটা মানে কি ক'ব, আইডেণ্টিফাই মাৰ্ক এটা দি যাব, বস্তু চিনাক্ত কৰিবৰ কাৰণে। লাগে আপোনাৰ টি চাৰ্টেই হওক, জোতাই হওক, মোজা, কিবা কিবি হ'লেও আপুনি এটা ধুনীয়াকৈ তাত এটা চিম্বল এটা দি ল'ব। ঠিক আছে, কলগেটটো হ'লে আপুনি কলমে ধুনীয়াকৈ আঁকি ল'ব, আপোনাৰ নামটো ধৰি লওক ৰাজু, R দি দিব, বা কিবা বুলি, যেনেকৈ মোৰ টাইমত দিলীপ, মই দিলোঁ DILF লিখি দিব পাৰোঁ। চ' তেনেকৈ আপুনি কিবা এটা আপোনাৰ মানে চিনাক্ত হিচাপে কিবা এটা তাত চিন্তা দি ল'ব।
সেইখিনিলৈকে হৈ গ'ল। তাৰপাছত কলগেট ব্ৰাছ ল'ব ক'লোঁ, বিস্কুট ল'ব পাৰে চাহৰ লগত খাবৰ কাৰণে, তাত আপোনাৰ চাহ খাব দিব, কিন্তু কোনোবা বিস্কুট তাত যোগান নধৰে, চ' আপুনি বিস্কুট নিজে ল'ব লাগিব। বিস্কুট ল'ব আৰু জ্বৰ উঠিব জ্বৰটো উঠিবই কম্পালচৰি। তো জ্বৰৰ কাৰণে আমি কি কৰিব লাগিব, তাত হেৰি ল'ব লাগে, এইটো পেৰাচিটামল যেনেকৈ, মানে বেলেগ মেডিচিন ল'ব নালাগে। আমি যেনেকৈ ধৰি লওক কিছুমান বস্তু খালেই আমাক আমি বস্তুটো মানে কণ্ট্ৰলত ৰাখিব পাৰোঁ, তেনেকৈ বস্তু ল'ব লাগে। আৰু পেইন কিলাৰ থাকে, যেনেকৈ মুভ দুখ পালে মানে ক'ৰবাত জাম কৰোঁতে বা এনেকৈ অকণমান বিষালে মানে মুভ মাৰিবৰ কাৰণে। আৰু বেণ্ডেজ ল'ব লাগে। বেণ্ডেজ দুটা প্ৰকাৰ থাকে, জানে, এটা কটা চিঙা হ'লে মানে, আৰু এটা ধৰি লওক এনেকৈ বিষত মাৰি থ'বৰ কাৰণে, গৰম কৰি ৰাখিব যায় জেগাটো, হয় নহয়, গৰম কৰা ল'ব লাগিব। আৰু নীল কাটা, আমাৰ নখখিনি কাটিব লাগিব। নখ যদি দীঘল হয়, আমাৰ গুৰুজীসকলে জানে কি অৱস্থা কৰিব, পানিছমেণ্টৰ এক্সট্ৰা বোনাছ এটা পাব আপোনালোকে, ঠিক আছে। চ' নখটো আপুনি চব গম পাই যাব ট্ৰেইনিং টাইমত। আৰু সেইটো হ'ল ব্লেড ল'ব লাগিব। ব্লেড আপুনি যেতিয়া চুলি কাটিব যাব, চুলি কাটিব যাওঁতে তাত কিন্তু যিসকল নাপি থাকিব তেখেতলোকে লৈ নাহে। চ' আপোনাৰ ব্লেডখনে আপোনাকে কাটিব। তাত আপুনি লগৰটোক বা আপুনি কাৰোবাক বিচাৰিলে মানে নাপায়, বা বিচাৰাটো মানে উচিত নহয় ট্ৰেইনিং টাইমত। চ' আপোনাৰ নিজৰ কাৰণে ব্লেড প্ৰায় এনেকৈ মানে পেকেটকৈ লৈ যাব, 6-7 পেকেটমান। আৰু এটা পেকেটত কিমানখন, 6খন নে 7খনমান থাকে নেকি। চ' লৈ যাব তেনেকুৱা, ঠিক আছে। আৰু ৰেজৰ লৈ যাব, ৰেজৰ এইখিনি পৰা কৈ আছোঁ, ঠিক আছে। তাৰপাছত আমাৰ নীল কটা ব্লেড হৈ গ'ল। কাপোৰ শুকুৱাবলৈ আমাৰ ৰছী ল'ব লাগিব, গম পালে নে। কাপোৰ ধুই পিনি ৰছী এনেকৈ মেলিব লাগিব, তো ৰছী বান্ধি তাতে আমাৰ কাপোৰ শুকুৱাব লাগিব, আৰু আঁঠুৱা ফিটিং কৰিব লাগিব। চ' আপোনালোকে ৰছী নিব, প্ৰায় 3-4 মানে লৈ যাব। কাপোৰ শুকুৱাবৰ কাৰণে যে আমাৰ গৰু মানে ছাগলী এৰাল দিয়া হয় বা গৰু এৰাল দিয়া, এনেকুৱা শকত এৰাল নিলেও আপত্তি নাই ৰছীটো। আৰু আঁঠুৱা ফিটিং কৰিবৰ কাৰণে অলপমান মিহি টাইপ সেইটো ৰছীটো নিবলৈ চেষ্টা কৰিব, ঠিক আছে। সেইখিনি নিলে আপোনাৰ সুবিধা হয়, মেইন কথা। আৰু তাৰপাছতে আমাৰ সেই ৰছীত যে কাপোৰখিনি মেলোঁতে চেপেনা লগাই দিয়া হয়, সেই তেনেকুৱা চেপেনাখিনিও চাব। চেপেনাখিনি অলপমান লৈ যাব, যাতে কাপোৰখিনি পৰি নাযায় বা বতাহত পৰিবলৈ। জানে, একবাৰ ধোৱা কাপোৰখিনি শুকোৱাৰ পাছত আকৌ যেতিয়া আপুনি মানে গ্ৰাউণ্ডৰ পৰা আহি পিনি পাব যে মোৰ কাপোৰখিনি পৰি বৰবাদ লেতেৰা আছে, সেইখিনি ধুবলৈ আপোনাৰ সময় নাথাকে, কিয়নো পিন্ধি থকা কাপোৰখিনি লেতেৰা হৈ থাকে, হয় নহয়। চ' এইখিনি বস্তু অলপমান চাবলগীয়া কথা। তাৰপৰা ল'ব লাগিব মুখখন চাবৰ কাৰণে এখন আইনা। দিনটো ৰ'দে বৰষুণত মানে কি আৰু কষ্ট কৰি মেলি আহি সন্ধিয়া যেতিয়া গাটো ধুই পিনি মুখখন চাব লাগিব ন, কিমান শুকাইছোঁ, কিমান ক্ষীণাইছোঁ, হয় নহয়। এখন আইনা ল'ব লাগিব। আইনাখন বেছি ডাঙৰ ল'ব নালাগে, সৰু এখন আইনা ল'ব, ঠিক আছে। আইনাখন ল'ব, এখন ফণি ৰাখিব লগত, চুলিখিনি ফণিয়াবৰ কাৰণে। আৰু তাৰপাছত ল'ব লাগিব আপুনি হেৰি ল'ব লাগিব, হোৱাইট কালাৰ টি চাৰ্ট ল'ব লাগিব। হোৱাইট কালাৰ টি চাৰ্ট আপোনালোকে প্ৰায় মোৰ মনে কয় আপোনালোকে প্ৰায় 4টামান বা সত্যতে 2টা একদম নিবই লাগিব। কিন্তু মোৰ মতে 4টা কি কাৰণে কৈছোঁ, কাৰণ যিখিনি আমাৰ ড্ৰাইভাৰ কনষ্টেবল হ'ব, সেইসকলৰ ধৰি লওক যিটো আমাৰ সময়টো 7 মাহ 9 মাহ এনেকৈ হ'ব পাৰে, সেইখিনি কথা কৈ আছোঁ ভিডিঅ'টো শেষত। চ' আপোনালোকে 4টামান লৈ যাওক। 4টামান লৈ গ'লে কি হ'ব, প্ৰথম 2 মাহত ধৰি লওক এটা বস্তু মানে এটা টি চাৰ্ট পিন্ধি যেতিয়া আপুনি পিটি গ্ৰাউণ্ডত গ'ল বা লেতেৰা হৈ আহিলে, পেড কৰি আহিলে, লেতেৰা হৈ থকাৰ পাছত নেক্সট ইটো পিন্ধি আপুনি পাছত আপুনি ক্লাছ কৰিব যাব পাৰে। ক্লাছ কৰিব যাওঁতে সেইটো পিন্ধি যাব পাৰিব ধুনীয়াকৈ, আৰু এইটো ধুই দিব পাৰিব ধুনীয়াকৈ। আৰু সেইটো আহি পিনি এইটো ধুই দিলে, এইটো পিন্ধি গ'ল। 2টা বস্তু তেনেকৈ ৰানিঙত থাকে। আৰু সেই 2টা যেতিয়া মানে অলপমান ডিছকালাৰ হৈ যায় বা বস্তুটো বেয়া হৈ যায়, তেতিয়া পাছত থকা নতুন 2টা আপুনি ইউজ কৰিব পাৰে ধুনীয়াকৈ, ঠিক আছে। তেনেকুৱাকৈ আপোনালোকে চিষ্টেমটো বনাই ল'ব নিজে। সেইটো হৈ গ'ল। তাৰপাছতে আপোনালোকক হোৱাইট কালাৰ কি লাগিব, কেনভাছৰ শ্বুজ লাগিব, জোতা, লগতে মোজা। সেইকেইটা বস্তু চাই ল'ব। নিজৰ ভৰি জোখ 7-8 যিমান জোখৰ হয়, বেছি টেপাখৰকৈ জোতা নিপিন্ধিব, সেইখিনি বস্তু চাই ল'ব হা। আৰু এযোৰ ল'ব লাগিব আমি চেণ্ডেল, পাদুকাযোৰ ল'ব লাগিব। চেণ্ডেল এযোৰ মানে কি হয়, চেণ্ডেলযোৰ আমি ট্ৰেইনিং পিৰিয়ডত কি হয়, অকল আমি ৰুমৰ ভিতৰতে পিন্ধিব পাৰোঁ। আৰু সেই চেণ্ডেলযোৰ পিন্ধি আপুনি ভুলকমতো যদি গ্ৰাউণ্ডত গৈ পায়, তাত বোলে কি জানে, বোনাছৰ উপৰি বোনাছ পাব আপুনি গুৰুজীসকলৰ পৰা, আমাৰ উস্তাদৰ পৰা। উস্তাদ বুলি গম পাইছেনে, যিসকলে আমাক ট্ৰেইনিং দিয়ে বা আমাক শিকায়, তাত প্ৰশিক্ষণ দিয়ে, তো সেইসকলক উস্তাদ বা আমি গুৰুজী নামাকৰণে মানে আমি তাত নাম হেৰি কৰোঁ, নাজানো, সম্বোধন কৰোঁ। চ' তেখেতসকলে আমাক এক্সট্ৰা বোনাছ দিব, প্ৰায় বাই 1 get 1, তাতকৈ ওপৰত কিবাকিবি যদি আছে বহুত দি দিব। মানে চেণ্ডেল পিন্ধি যদি আপুনি ভুলতো যায়গৈ গ্ৰাউণ্ডত, চ' সেইটো বোৰ কেতিয়াও নকৰিব। বা আপুনি ট্ৰেইনিং ৰুমত চবখিনি কথা গম পাই যাব যে আমি ক'ত যাব লাগে নালাগে, ঠিক আছে। তো সেই আৰু এতিয়া বৰ্তমান গম পাইছে ঠাণ্ডাৰ দিন, চ' ৰুমৰ ভিতৰত পিন্ধিবৰ কাৰণে চেণ্ডেলযোৰ ল'ব। আৰু লগত ল'ব লাগিব আপোনাৰ ট্ৰেক শ্বুট লৈ ল'ব, ব্লেক কালাৰ বা ব্লু কালাৰ। আৰু লগত জানে আমাৰ আছাম পুলিচৰ কি কালাৰ ইয়াত এনেকৈ ৰিবন থাকে না, ৰেড কালাৰ আৰু ব্লু কালাৰ ৰিবন দুডাল নাথাকে জানো, তেনেকুৱা ল'ব। ট্ৰেক শ্বুট ধুনীয়াকৈ পাই যায় এইবিলাক কিনিবলৈ, তেনেকুৱা লৈ ল'ব। এযোৰ 2যোৰ বা এযোৰ ল'লেও হ'ব। আৰু চুৱেটাৰ ল'ব, এতিয়া ঠাণ্ডা দিন, চুৱেটাৰ এলাও কৰিব ধুনীয়াকৈ, ঠিক আছে। আৰু এইখিনি কথা মই কিন্তু মোৰ গুৰুজীসকলক মই সুধিছোঁ, বহুতক ফোন কৰিছোঁ, বহুতৰ পৰা মই এইখিনি ইনফৰ্মেশ্যন কালেকশ্যন কৰিছোঁ। সেইকাৰণে আজি ভিডিঅ'টো মানে আপলোড দিয়া অকণমান টাইম লাগিছে, কিয়নো যিকোনো কথা এটা মই কৈ দিয়াটো ঘপককৈ উচিত নহয়, মই জানি ল'ব লাগিব। তো বা মই আগৰ মানুহখিনিৰ পৰা সুধি ল'ব লাগিব, সেয়েহে মই
চব হেৰি কৰি পিনি ধুনীয়াকৈ মই লিখি লৈছোঁ, লিখি লৈ দিছেনে বস্তুখিনি আপোনালোকক মই এতিয়া ইনফৰমেশ্যনটো দি আছোঁ। কেনেকুৱা লাগিছে জনাব কমেণ্ট কৰি, ভিডিঅ'টি আপোনালোকৰ কাৰণে সহায় হৈছে নাই, ঠিক আছে। আৰু ইয়াৰ পাছতে আপোনালোকে এটা বস্তু ৰাখিব লাগিব, ছেভিং কিট। মই কৈছিলোঁ অলপ আগতে যে দাড়ি চাৰিবোৰ সদায় আমি দাড়ি সদায় কাটিব লাগিব। আৰু দাড়ি যদি দীঘলৈ থাকে, এতিয়া মোৰ পৰা অলপ অলপ আছে, যি নহওক এই যদি দাড়ি কেনেবাকৈ দীঘলৈ থাকে, প্ৰিটি পেইডতে হওক বা গ্ৰাউণ্ডত আপোনাক যদি কেনেবাকৈ উস্তাদসকলে দেখা পায়, হৈ গ'ল বঢ়িয়া আছে মানে, সেইটো গম পাই যাব। মই এতিয়া একো নকওঁ, তাত গম পাই যাব, ঠিক আছে। সেইটো আমি যিখিনি আগতে ধৰি লওক NCC কৰিছিলোঁ, NCC কৰা ল'ৰাখিনি আমি চবখিনি কথা গম পাওঁ, সেইখিনি কিমান এটা পানিছমেণ্ট হয়। চ' আপোনালোকে গম পাব, যিসকলে ধৰি লওক নতুনকৈ আহিছে আমাৰ বা NCC নোলোৱাকৈ আছিলে, তেখেতলৈ গম পাই যাব তাত গৈ পিনে। চ' এইখিনি বস্তু অলপমান ধ্যান দিব হা, দাড়ি কটা, নখ চুটি কৰা আৰু কাপোৰ পৰিপাটিকৈ পিন্ধা, ঠিক আছে। আৰু তাৰপাছত ল'ব লাগিব বেজীগুলি, গম পাইছেনে। বেজীগুলি এইকাৰণে ল'ব লাগিব, কেতিয়াবা বুটাম চিলাবলগীয়া হয়, কেতিয়াবা মানে তাত লাগে, তাত ঘপককৈ লাগে, দৰকাৰ হৈ যায় বস্তুটো, গতিকে বেজীগুলি লৈ যাবলৈ একেবাৰে নাপাহৰিব। আৰু এখন কেঁচি, ঠিক আছে, এখন চাকু ল'ব ধুনীয়াকৈ, কেতিয়াবা কিবা কিবি বস্তু কাটি খাবলগীয়া আমাৰ দৰকাৰ হয়, চাকুখন লৈ ল'ব, সেইটো হৈ গ'ল। তাৰপৰা ল'ব লাগিব আপোনাৰ কি কলম লাগিব, বল পেন ল'ব লৈ ল'ব, 6-7টামান এনেকৈ কলম লৈ ল'ব, নোটবুক এখন লৈ ল'ব। তাৰপাছতে ল'ব লাগিব আপুনি ৰবৰ আৰু পেঞ্চিল ল'ব লাগিব, আৰু আমাৰ পেঞ্চিল চুচা যিটো মেচিন মানে পেঞ্চিল কাৰ্ড বুলি কয়, সেইটো লৈ ল'ব। সেইকেইটা বস্তু লাগিব তাত। আৰু তাৰপাছত ল'ব লাগিব আপোনাৰ হোৱাইট কালাৰ চাৰ্ট এটা, মানে ফৰ্মেল ড্ৰেছ এযোৰ লাগিব কিন্তু, আৰু ব্লেক কালাৰ এপাত বেল্ট লাগিব, য'ত নেকি আমি চাৰ্টটো শ্বুট কৰিব লাগিব, শ্বুট কৰি পিনি মন যায় না ফটোখন আপলোড দিবলৈ। চ' সেই বস্তুখিনি লৈ যাব লাগিব, ঠিক আছে। আৰু আপোনাৰ এটা লাগিব ট্ৰেভেলিং বেগ এটা লাগিব, গোটেই বস্তুখিনি আমি এতিয়া মই যিমানখিনি ক'লোঁ, কাঁহী বাতিৰ পৰা আদি কৰি যিমানখিনি বস্তু ক'লোঁ, সেই গোটেই বস্তুখিনি আপুনি সেই বেগত নিব লাগিব। ট্ৰেভেলিং বেগটোক বেগত ধুনীয়াকৈ ভৰাই লৈ হেজে ভৰাই লৈ যাব লাগিব। তেনেকৈ হ'লে মানে আপোনাৰ ইমান ধৰি লওক অসুবিধা নহয়। নহ'লে আৰু এসোপামান মোনা ল'ব, একদম পূৰা ইফালে মোনা ইফালে মোনা, তাত ওলাব এফালে একদম পূৰা ঘটলং মটলং ঢেৰ মানে হয়। গতিকে বস্তুটো ডিচিপ্লিনটো মেইন হয়, ঠিক আছে। তাৰপাছতে আৰু ল'ব লাগিব আপোনালোকে কি জানেনে, এই তাত বেজিকলিটো ক'লোঁ, ঠিক আছে। আৰু যিসকল ড্ৰাইভাৰ কনষ্টেবল আছে আপোনালোকৰ তাত আপোনালোকে এটা যিটো মেচৰ কাৰণে আমি খোৱা বোৱা কিবা কৰা, সেইখিনি বস্তুৰ কাৰণে আমি তাত এটা পইচা দিবলগীয়া হয় প্ৰথমতে। কাৰণ দৰমহাটোতো যোৱা দিনাখনৰ পৰাতো দৰমহাটো পটককৈ নাপায় ন, আপোনাৰ হাতত নাহে। সেইকাৰণে প্ৰথম কেইদিন চলিবৰ কাৰণে বা নোপোৱালৈকে, দৰমহাটো নোপোৱালৈকে আপোনালোকে মিনিমাম টকা 15,000 বা 20,000 ভিতৰত আপুনি বৰ্তমান সময়ত যোগাৰ কৰি ৰাখক, ঠিক আছে। নহ'লে পাছত মানে অলপমান অসুবিধা হয়। আৰু যিসকল ABOB কনষ্টেবল আছে তেখেতসকলৰ 9 মাহ এনেই আমি গম পাওঁ কথাটো ট্ৰেইনিং হয় বুলি। আৰু সেই 9 মাহত আপোনালোকক প্ৰায় 25,000 পৰা 30,000 ভিতৰত ধৰি ৰাখক, ঠিক আছে। আৰু তেনেকৈ বস্তুখিনি আপোনালোকে অলপমান হেৰি কৰিব। মইতো এটা আইডিয়া দিছোঁ যে ইমানটো হ'ব, তেনেকৈ নহয়, মিনিমাম মেক্সিমাম এইটো বস্তুটো বেলেগ। আৰু মই এটা আপোনালোকক আভাস দিছোঁ, আইডিয়া দিছোঁ যে ড্ৰাইভাৰ কনষ্টেবলখিনিৰ কাৰণে 20,000 পৰা 25,000 ভিতৰত, আৰু নহ'লে 15,000 পৰা 20,000 ভিতৰত ধৰক এনেকুৱা। আৰু যিখিনি আমাৰ ABOB আছে সেইটো কিন্তু 25,000 পৰা 30,000 ভিতৰত যাবই যাব, ঠিক আছে। এইখিনি বস্তু এনেকৈ হ'ল। আৰু লগত লৈ যাব লাগিব আপোনালোকে অৰিজিনেল ডকুমেণ্টখিনি তাত লৈ যাব, অৰিজিনেল ডকুমেণ্ট আৰু ফটো চটো তাত মাৰি ল'ব। ফটো পাছপ'ৰ্ট চাইজ ফটো তাত পুলিচৰ কাৰণে যিখিনি লাগে যেনেকৈ তাত চব মাৰি ল'ব, গম পালেনে। সেইখিনি তাত মাৰি ল'ব, কাৰণ তাৰ কাৰণে আপুনি চিন্তা কৰিব নালাগে। আৰু এই কিবা থাকি গৈছে নেকি, যদি থাকি গৈছে আপোনালোকে কমেণ্ট কৰিব। আৰু এতিয়া আহিছোঁ মই যে আপোনাৰ ট্ৰেইনিংসমূহ হ'ব ক'ত। মই জানিব পৰা মতে বৰ্তমান সময়ত দেৰগাঁও আমাৰ BTC হওক, PTC হওক বা 11 APBN হওক, সকলোতে এতিয়া বৰ্তমান খালী হৈ আছে বৰ্তমান। তো তাত আপোনালোকক মানে গোটেইখিনি মানুহৰ ধৰি লওক, কোনোবাখিনি মানুহক ABOB কনষ্টেবলখিনি ধৰি লওক দেৰগাঁও দি দিলে, দেৰগাঁও আপোনাৰ BTC দি দিলে, ঠিক আছে। আৰু বাকীখিনি হ'ল ধৰি লওক আমাৰ যিখিনি আমাৰ ড্ৰাইভাৰ কনষ্টেবল আছে সেইখিনি ধৰি লওক 11 APBNত দি দিলে বা PTC দি দিলে। ঠিক তেনেকৈ তাতে বহুতখিনিতে জেগা খালী আছে। অন্যান্য যেনেকৈ আগতে অলপ দিনৰ আগত গোৱা পুলিচৰ ট্ৰেইনিং আছিলে, সেইখিনি শেষ হৈ গ'ল। আৰু আমাৰ এতিয়া বৰ্তমান ষ্টাৰ্টতো নাই। চ' ট্ৰেইনিং গ্ৰাউণ্ড পূৰা খালী হৈ আছে, আপোনালোকে যাব লাগে ধুমাধুম আৰু মানে ভালছে কৰিবলৈ শিকিব লাগে, ঠিক আছে। আৰু ড্ৰাইভাৰ কনষ্টেবলে বহুতে সুধি আছিলে যে আৰ্মছ পাম নাপাম, ঠিক আছে। এইখিনি এনেকুৱা হয়, যিখিনি আমাৰ আছাম পুলিচৰ ড্ৰাইভাৰ থাকে, ড্ৰাইভাৰসকলক এটা পিষ্টল এটা দিয়ে। চ' পিষ্টলটো দিলে মানে এনেকুৱা হয়, পিষ্টলটোৰ বিষয়ে আমাৰ জনাটো জৰুৰী হয়। তো তাত সেই বস্তুটো আপোনাৰ চলাবৰ কাৰণে বা সেই বস্তুটো কেতিয়া চলাব লাগিব, কি কৰিব লাগিব, মেইনটেনেঞ্চ, সেইখিনি বস্তু আপুনি শিকাব ধুনীয়াকৈ। সেইটো মানে কি আমাৰ চেল্ফ ডিফেন্স এনেকৈ বুলি কোৱা হয়, নহয় জানো। সেইটো আপোনাক দিব, বা আমাৰ মানে সেই পিষ্টলটোৰ বিষয়ে বেছিক যিখিনি আমি জানিবলগীয়া সেইখিনি বস্তু পূৰা শিকাব আপোনাৰ পাৰ, ঠিক আছে। এনেই বস্তুটো দি নিদিয়ে য'তে মতে, তই লৈ যা এনেকৈ বুলি তাত দি নিদিয়ে, বুজিলে নে কাহিনীটো। এইটো আপোনাক দিব, গতিকে আপোনালোকে পাব আৰ্মছ, নোপোৱাকৈ নাথাকে। চ'
চ' কেনেকুৱা লাগিছে ভিডিঅ'টো চাই জনাব। আৰু মই অনুমানিক কৈছোঁ মানুহখিনি সোধা মতে ড্ৰাইভাৰ কনষ্টেবলটো আগতো এনেকৈ মানে ভৰ্তি হোৱা আমি দেখা নাছিলোঁ, ঠিক আছে। তাৰ কাৰণে ইনফৰ্মেশ্যনটো বা কিমান দীঘল হ'ব বা কিমান মহীয়া হ'ব হেৰিটো ট্ৰেইনিং পিৰিয়ডটো, চ' ক'বলৈ অকণ অসুবিধা হৈছে। হ'লেও আমি ধাৰণা কৰিছোঁ 7 মাহ হ'ব, 7 মাহৰ পৰা 9 মাহৰ ভিতৰত ইমানটোতে ৰৈছোঁ, 7 মাহ বা 9 মাহ এনেকৈ ৰৈছোঁ হা। কিন্তু যিখিনি আমাৰ AB কনষ্টেবল বা UB কনষ্টেবল সিহঁতৰখিনি 9 মাহ হয় বুলি আমি জানো। তাৰপাছত বেলেগকৈ আৰু ডেৰগাঁৱত কি হয়, আমাৰ সিহঁতৰ DM কোৰ্চ হয়, যিখিনি ধৰি লওক AB লোৱা বেটেলিয়ন AB লোৱাখিনিয়ে DM কোৰ্চ কৰি আহি পিনি ধৰি লওক গাড়ী চাড়ী চলাবৰ কাৰণে সিহঁতৰ এটা কোচিং হয়। ত' কিছুমানে যায় কিছুমানে নাযায়, সেইটো বেলেগ কথা। তো আপোনালোকে গম পাব। চ' কেনেকুৱা লাগিছে ভিডিঅ'টি চাই, আপোনালোকে কেনেকুৱা পালে একচুৱেলি মোৰ ভিডিঅ'টি, আপোনাৰ কাৰণে সহায় হৈছে নাই কমেণ্ট কৰিব। এই যিখিনি কথা ক'লোঁ গোটেইখিনি বস্তু আপুনি ল'ৰাই হওক বা ছোৱালীয়ে হওক গোটেইখিনি কাৰণে লাগিব, ঠিক আছে। চৰি আৰু এটা বস্তু থাকি গ'ল, আপোনালোকে গেঞ্জি ল'ব লাগিব। গেঞ্জি গম পায়, বনিয়ান ল'ব লাগিব, আণ্ডাৰ পেণ্ট ল'ব লাগিব। তাৰপৰা আৰু মানে সেইখিনি বস্তু গম পায়ে লৈ ল'ব, কিন্তু দেই অলপ বেছি ল'ব লাগিব সেইখিনি বস্তু, ঠিক আছে। তো পুনৰবাৰ সকলোৰে কি ক'ম, বহুত শুভেচ্ছা জনাইছোঁ। ভাল হওক চাকৰি লাইফটো। তেনেহ'লে আজিলৈ এইখিনি কথা কৈ মই ভিডিঅ'টি সামৰণি মাৰিছোঁ। জয় আশা।